পাঠ নম্বৰ 3 আৰু পাঠৰ নাম হৈছে পানী। 1 নম্বৰ দি আছে উত্তৰ লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে আমি কেনেকুৱা পানী খাব লাগে। উত্তৰত তোমালোকে লিখিবা আমি বিশুদ্ধ পানী খাব লাগে। খ নম্বৰ প্ৰশ্নটো দিয়া আছে বীজাণুযুক্ত পানী খালে কি হয়। উত্তৰত তোমালোকে লিখিবা বীজাণুযুক্ত পানী খালে বিভিন্ন বেমাৰ যেনে হাইজা, গ্ৰহণী, সন্নিপাত, জ্বৰ, পেটৰ অসুখ আদি হয়। গ নম্বৰ প্ৰশ্নটো দিয়া আছে পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি। উত্তৰত তোমালোকে লিখিবা পানী উতলাই বা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি। ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা। তোমালোকে নিশ্চয় জানা। উত্তৰত লিখিবা চেনি, নিমখ, চূণ, ফিটকিৰি, ছডা এইবোৰ কি হয় পানীত দিলে পমি যায়। ও নম্বৰ প্ৰশ্নটো দিয়া আছে নদ নদী, সাগৰ, জান-জুৰিৰ পানী কিহে ভাপ লৈ পৰিৱৰ্তন কৰে। উত্তৰত তোমালোকে লিখিবা নদ নদী, সাগৰ, জান-জুৰিৰ পানীক সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে। ইয়াৰ পিছত 2 নম্বৰ দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ দিয়া আছে শিল বৰষুণত ডেছ থাকে, ইয়াতে হ'ব পানী থাকে। খ নম্বৰ দিয়া আছে সাগৰৰ পানী, ইয়াতে হ'ব লুনিয়া। গ নম্বৰ দিয়া আছে পানী উতলালে বেমাৰৰ, ইয়াতে হ'ব বীজাণু মৰে। ঘ নম্বৰ দিয়া আছে তাপ পালে পানী খালী ঠাইত হ'ব ভাপলৈ পৰিৱৰ্তন হয়। আৰু ও নম্বৰ দিয়া আছে পানীৰ ভাপ চেঁচা কৰিলে খালী ঠাইত হ'ব ক্ষুদ্ৰ কণিকাত সলনি হয়। ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়। উত্তৰত তোমালোকে লিখিবা ঘৰুৱা কামৰ বাহিৰেও আৰু গা ধোৱা, বাচন ধোৱা, কাপোৰ ধোৱা, ফুলনিত পানী দিয়া, খেতি পথাৰত পানী দিয়া আদি বিভিন্ন কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা হয়। উত্তৰত তোমালোকে লিখিবা বেছি বৰষুণ দিলে আমাৰ বহুতো অসুবিধা হয়, যেনে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হয়, জ্বৰ, সৰ্দি, কাহ আদি বিভিন্ন বেমাৰ হয়, মহৰ উপদ্ৰৱ বাঢ়ে, আৰু বানপানী হোৱাৰ সম্ভাৱনা থাকে ইত্যাদি। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত মই এই পাঠটোৰ পৰা কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে ৰেডি কৰিছো। সেইকেইটা হৈছে 1 নম্বৰ দি আছে পানীৰ উৎসসমূহ কি কি। উত্তৰত তোমালোকে লিখিবা পানীৰ উৎসসমূহ হৈছে খাল, বিল, নদ নদী, জান-জুৰি, সাগৰ, মহাসাগৰ, হ্ৰদ, পুখুৰী, কুঁৱা, দমকল, বৰষুণ আদি। ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে বাষ্পীভৱন কাক বোলে। উত্তৰত তোমালোকে লিখিবা তাপ পালে পানী জলীয় ভাপত পৰিণত হয়, এই প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বোলে। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে ঘনীভৱন কাক বোলে। উত্তৰত তোমালোকে লিখিবা পানীৰ ভাপ চেঁচা কৰিলে ই পুনৰ পানী হয়, এই প্ৰক্ৰিয়াটোকে ঘনীভৱন বোলে। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে পানীৰ অৱস্থা কেইটা আৰু কি কি। পানীৰ অৱস্থা 3টা, সেই 3টা হৈছে গোটা, জুলীয়া আৰু গেছীয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।